কৃষ্ণ এতিয়া আমাৰ পৰৱৰ্তী পদৰ যোগেদি আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। ইয়াত কৈছে হুকে পৰীক্ষিত কোৱাৰ চলৰে আমাক কৈ আছে দে কথাখিনি 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান। নৈমেষাৰণ্যত 28,000 ঋষিয়ে পবিত্ৰ স্থানত ভগৱন্তৰ কথা শুনিছে। মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ সৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিয়ে সুত মুনিক আনি গুৰু আসনত বহুৱাই ভাগৱত শুনিবলৈ বাধ্য হৈছে। কি বুলি কৈছে সৌনক বদতি শুনা সুত মহামানি পৰম পাতকী কলি পাৰিলেহে নজানি। আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধৰ্মে ধৰ্মবৰ্ণ ভৈলে কলেবৰ। এতিয়া সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদিয়া বহুত যোজন পিছত বহুৱাই থোৱা সুতক সৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই এই নিবেদনটো কৰিছে। কি বুলি কৈছে যে হে সুত আমি কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কলি আহিল বুলি জানি আমি যজ্ঞ আৰম্ভ কৰিলোঁ সহস্ৰ বছৰ। হোমে ধৰ্ম বৈল ভৈলে কলেবৰ। আমাৰ হোমৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি যিটো কথাৰ ওপৰত বিশ্বাস কৰি যজ্ঞ কৰিছিলোঁ আমাৰ আয়ুষে নষ্ট হ'ল, আমি ফলৱৰ্তী নহ'লোঁ। সম্প্ৰতি তুমিষি চিন্তি উকমহা হিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া আপোনালোকে এই কথাটোৰ পৰা উপলব্ধি কৰিব যে 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তিনি কালৰ কথা ক'ব পৰা মানে যোগ্য ঋষি সমস্তয়ো কলি যুগত হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি বিফল হ'ল, ফলৱৰ্তী নহ'ল। আপুনি মই হ'ম নেকি বাৰু? নহওঁ। এই কথাটো উল্লেখ বুজিব লাগিব দেই। আপুনি মই কোন? 28,000 ঋষিৰ তুলনাত আপুনি মই কোন? 28,000 বেদজ্ঞ ঋষিয়েও কলিত যজ্ঞ কৰি বিফল হৈছে। আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। আৰু তাৰ কাৰণে তেওঁ কি বুলি ক'লে যে সম্প্ৰতি তুমিষি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। কলি যুগৰ মানুহে কৃষ্ণ কথা শুনিলেহে গতি পাব। আন ধৰ্ম কৰিব পাৰিব কিন্তু ফল নাপায়। কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। কোনোবাই কৰিব পাৰিব কিন্তু ফল নাপায়। মাধৱ পুৰুষে লিখি থৈ গৈছে সকলোৰে কাৰণে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে এই সত্য তেওঁ দি থৈ গৈছে। তেতিয়া 28,000 ঋষিয়ে কৃষ্ণ কথা ক'বৰ কাৰণে আহ্বান জনালে। আৰু কি বুলি ক'লে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ দান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। গতিকে এতিয়া ঈশ্বৰ কৃষ্ণ আমি পুজিবৰ কাৰণে মহাভক্তি শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। ইহাকে নজানি আন কৰ্ম কৰি মৰো। যে কলি যুগত কৃষ্ণ কথা শুনিব লাগিছিল, তাক নাজানি আন কৰ্ম অৰ্থাৎ যাগ যজ্ঞ কৰি আমি মানে আয়ুষ নষ্ট কৰিলোঁ। ইহা দেখে আমাৰো মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। তেওঁলোকে অনুভৱ কৰিছে যে আমাৰ আজি পৰম ভাগ্য যে তোমাৰ দৰে এজন মহন্ত লোকক আমি লগ পালোঁ। আজি আপোনালোকৰ এই দৌল বাগানৰ সকলো ৰাইজে এই উপলব্ধি কৰিব লাগিব যে আমাৰ পূৰ্ব পুণ্য কিবা আছিল কাৰণেহে আমি এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিলোঁ। বহুত ধন ধান থাকিলেও এনেকুৱা অনুষ্ঠান কৰিব নোৱাৰে। এয়া ভাগৱতৰ মত। আমাৰ ভাগৱতে কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰদায়া ভৈল জাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি। আজি দৌল বাগানৰ ৰাইজৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে এনেকুৱা পবিত্ৰ অনুষ্ঠান কৰিব পাৰিছে আৰু মনতে ভাবিছে যে আমি এনেকৈ 7 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান পাতোঁ। ভাবে ন লভতে সৰ্বম। ভগৱানে কৈছে ভাবিব পাৰিলে তোমালোকে মোৰ পৰা চব আদায় কৰিব পাৰিবা। ভাবে ন দেৱ দৰ্শনম। ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবে ন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম। এটা ভাল কাম কৰিম বুলি ভাবিব লাগিব।
ধন ঘটিলেই নহ'ব, প্ৰয়োগ কৰিব জানিব লাগিব। শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই ধনটো তোমাক সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, উগ্ৰপন্থীৰ যদি বলি হ'ব লগা হয়, জীৱনটো যদি আনৰ হাতত এৰিব লগা হয়, তোমাৰ ধনৰ উপাৰ্জনৰ সাৰ্থকতা ক'ত? ধন কেনেকৈ আৰ্জন কৰিব লাগে আৰু কেনেকৈ তাক প্ৰয়োগ কৰিব লাগে মই ভাগৱতত গুৰুৰূপে লিখি থৈ আহিছোঁ। ভগৱানে কৈছে, ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা ধনেৰে আমি ভগৱন্তক পূজা কৰিব লাগিব। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। ধন উপাৰ্জন কৰি যদি আজিৰ দৰে ঈশ্বৰৰ সেৱা কামত ব্যৱহাৰ নকৰে, সেই ধনৰ মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাই বেয়ানে। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰে, কিন্তু যিদিনা আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব, সেইদিনাখন আপুনি বেংকত থোৱা ধন আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে কৰিব। সেইকাৰণে গুৰুজনে কৈছে যে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। জীয়াই থাকোঁতেই এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা। জীৱা কিছু আছে ধন, তেজা তাৰ মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। আজি 6দিনীয়া কাৰ্যসূচী, 7দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে বহুতে দান বৰঙণি দিছে। কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই 1,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন ইত্যাদি ইত্যাদি। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। তেৱেহে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেৱে ধন নাযায় তাৰ ব্যৰ্থে। এই 7দিনীয়া কাৰ্যসূচীত খৰচ কৰাখিনি ব্যৰ্থ হৈ যোৱা নাই। কি হ'ব? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুধ হবে ধন সাঞ্চিত হয়। এই কথাটো নজনাবিলাকে মোৰ কামত পইচা দিবলৈ ইচ্ছা নকৰে। ফলত কি হ'ব? শাকত নেখাই লোন, পিটিকাত যাব 3 গুণ। ভাল কামত খৰচ কৰিব নোখোজা মানুহৰ পইচাটো মই বেয়া কামত খৰচ কৰি দিম। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। ভগৱানে দিয়া ধন থকা পিছত ভগৱানৰ কামত যদি বিচাৰি গ'লে নাই বুলি ঘূৰাই পঠিয়ায়, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, মই তেওঁক দণ্ড দিম, শাস্তি দিম। কেনেকৈ? নহি চোৰে নেই তু নেহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হা ধন বুলি পাছে কান্দে ৰাৱ বাহিনী, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। সেই জীৱটোক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে এই অপৰাধৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱতৰ দৰ্শন। গতিকে আমি যাতে ধন, ভগৱানে দিয়া ধন থাকি যাতে প্ৰয়োগ কৰিব নজনাৰ কাৰণে যাতে ভিক্ষাৰী হ'ব লগা নহয়। আৰু কৈছে এক গুণ লগাইলে অনন্ত গুণ হয়। এতিয়া ভগৱন্তৰ কামত এগুণ লগালে তেওঁ অনন্ত গুণ দি দিয়ে, ভকতৰ ধাৰ নাখায়। তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে ভগৱন্ত কৃষ্ণৰ 16,108গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8গৰাকী বেছি ধুনীয়া, তেওঁলোকক অষ্টমহিষী বুলি কয়। কৃষ্ণই বাকীবিলাকতকৈ 8গৰাকীক অলপ বেছি ভাল পায়, তাতোতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি 8গৰাকী মনত অসন্তোষ, জেদ, ক্ষোভ। আমি ইমান ধুনীয়া ধুনীয়া 8গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। ভগৱন্ত সকলোৰে হৃদয়ত আছে, কোনে কি ভাবে চব জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো বাস্তৱ উদাহৰণৰ দ্বাৰা যদি এওঁলোকক দেখুৱাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে এই কথাটো লৈয়ে মোৰ ওপৰত ক্ষোভ কৰি থাকিব, জেদ কৰি থাকিব। সেইকাৰণে 8গৰাকীক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি যুগুত কৰি কৃষ্ণই অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে।
কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আচলতা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে 8গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধিলেই ভালেতো এওঁক ভাল পায় তেতিয়া তেওঁলোক সংস্কাৰ হৈ গৈছে কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ধাৰ হৈ গৈছে এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰ ৰূপে দি পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে কোনদিনা ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছে সেইদিনা বস্ত্ৰৰ ধাৰ বস্ত্ৰৰেই পৰিশোধ কৰি দিছে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয় এই বিশ্বাসটো আমাৰ লাগিব দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ যত্ন কৰক মাটিডৰাই বিশ্বাস ভংগ নকৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক ভগৱানে বিশ্বাস ভংগ নকৰে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে এই সুদৃঢ় বিশ্বাস আমাৰ পলাদৰ দৰে হ'ব লাগিব যিটো কথা শুনি হিৰণ্যকশিপুৱে প্ৰতিবাদ কৰিছিল কি বুলি হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ হৰি যদি তোৰ জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে শুনিয় প্ৰহ্লাদে বোলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰপাণী মোৰ ভগৱন্ত সমস্ত জগততে ব্যাপ্তমান হৈ আছে সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ আমি পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে মই এই পকা খুঁটাতে মোৰ ভগৱানক দেখিছোঁ যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে সম্ভৱ পকা খুঁটাটোৰ ভগৱান আছে পকা খুঁটাত আছে মাৰি দিলে গদা ওলাই গ'ল কেনেকৈ বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি য'ত অপায় থাকে ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে অপায়টো কি আছিল হিৰণ্যকশিপুৱে পুত্ৰ ভাতৃবধি প্ৰতিশোধ বৰাৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু হৈ থাকিলা ভূমিক অংগুষ্টে চুই জটাৰ দীপিতি দেখন্তই ত্ৰাস প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষত হাজাৰ বছৰ পাৰ হৈ গৈছে ভৰিৰ আঙুলিত ভৰ দি সূৰ্যলৈ চাই ব্ৰহ্মাক উপাসনা কৰিছে ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমূলি তেওঁ মাংস উয়ে খাই দিলে গজি লতাংক ঢাকি বিৰুদ্ধাৰ তথাপি কটাক্ষ নাহি কেটা গছ গজি গৈছে ভূক্ষেপ নাই ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱন্ত কৰি ক'লে বৎস ইমান কঠোৰ তপস্যা তুমি কিয় কৰিছা প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া ব্ৰহ্মাই ক'লে হে বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই তাৰ বাদে তোমাক কি লাগে কোৱা তেতিয়া হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰে বিচাৰিলে কেনেকৈ তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈক্য প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব দিনতো মাৰিব নোৱাৰিব ৰাতিও মাৰিব নোৱাৰিব বাহিৰতো মাৰিব নোৱাৰিব ভিতৰতো মাৰিব নোৱাৰিব দিনতো মাৰিব নোৱাৰিব ৰাতিও মাৰিব নোৱাৰিব আকাশতো মাৰিব নোৱাৰিব পাতালতো মাৰিব নোৱাৰিব অস্ত্ৰৰেও মাৰিব নোৱাৰিব শস্ত্ৰৰেও মাৰিব নোৱাৰিব সেইটোকে দিয়া ব্ৰহ্মা হোলা ভাই মোলা তথাচু দি দিলে হিৰণ্যকশিপুৱে প্ৰকাৰন্তে অমৰ বৰ লৈ ল'লে তলৈক্য স্বৰ্গমধ্য পাতালৰ প্ৰাণী ভগৱানৰ ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি মৃত্যু নহয় কোনে মাৰিব তাতেই ভগৱানে প্ৰহ্লাদক ৰাখিবৰ কাৰণে উপায় ব্যৱস্থা কৰিলে কি কৰিলে আধা মানুহ আধা সিংহ হৈ তাৰ পৰাই ওলাই গ'ল তেনেকুৱা জীৱ ব্ৰহ্মাই আগতে সৃষ্টি কৰা নাই দিনতো মৰা নাই ৰাতিও মৰা নাই সন্ধ্যা সময়ত মাৰিছে বাহিৰতো মৰা নাই ভিতৰতো মৰা নাই পানী পুটাত মাৰিছে আকাশতো মৰা নাই পাতালতো মৰা নাই কৰঙনৰ ওপৰত মাৰিছে দিনতো মৰা নাই সন্ধ্যা মানে ৰাতিও মৰা নাই সন্ধ্যা সময়ত মাৰিছে অস্ত্ৰই মৰা নাই শস্ত্ৰই মৰা নাই নখেৰে বিদাৰি মাৰিছে এয়া হৈছে নামৰ মহিমা মনত ৰাখিব কথাটো প্ৰহ্লাদক যেনেকৈ ৰক্ষা কৰিছে আমাকো ৰক্ষা কৰিব খালি আমাৰ সুদৃঢ় বিশ্বাস লাগিব সেই তথ্য আমাক দিছে তাৰপিছত কৈছে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পৰো নুহিতুল সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ তাতোতকৈ আকৌ বৈকুণ্ঠ সুখ শ্ৰেষ্ঠ বৈকুণ্ঠ সুখতকৈও আকৌ আজি ভকতৰ মাজত আমি ভক্তিৰ যিটো সুখ ৰস যিটো পান কৰিছোঁ এইটো সৰ্বশ্ৰেষ্ঠ এদিন এজন ভকতে এই কথাটো নাজানি
ভগৱানক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে ইয়াৰ অহংকাৰ হ'ল, হয় হয় মই তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, তেনেহ'লে মুক্তি দিয়া নাই কিয়? অঁ তোমাক মুক্তি লাগে নেকি? অঁ যদি মোৰ ভক্তিত সন্তুষ্ট হৈছে মই মুক্তি দিব লাগে। অৰ্থাৎ ভকতজনে ভাবিলে এনেকৈ দৌল বাগানত, কালিলৈ শিৱসাগৰত, পৰহিলে নাজিৰাত, পৰহিলে ডিব্ৰুগড়ত নামঘৰে গৈ ভকতৰ লগত গৈ ভাগৱত শুনি থকাতকৈ মই যদি মুক্তি লৈ বৈকুণ্ঠত থাকিব পাৰোঁ, সদায় ভগৱন্তৰ লগত শুনি থাকিব পাৰিম, এই ভাৱটো আছিলে তেওঁ। থাকি পেলাই তেওঁ ভগৱন্তক তেনেকৈ ক'লে। ভগৱন্তই তেওঁৰ ভাৱটো সলনি কৰি দিবৰ কাৰণে তেওঁক ক'লে, হ'ব হ'ব, তোমাক যদি মুক্তি লাগে মই অহা কালিলৈ ৰথ পঠিয়াই দিম, তুমি মুক্তি লৈ গুচি যাবা। পিছদিনা ৰথ পঠিয়াই দিলে। ভকতজনক লৈ গৈ পেলাই বৈকুণ্ঠত মুক্তি আকৌ 5টা ভাগত ভাগ কৰিছে, শালুক্য, শামিত্য, সাৰুপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। তেওঁক শালুক্য স্বলোকত নি পেলাই বৈকুণ্ঠত বহুৱাই থৈ দিছে। ভকতজন বহি আছে, ভগৱান সেইফালে অহা যোৱা কৰি থাকে, তেওঁলৈ নাচায়ো একো কথা নুসুধেও। এদিন দুদিনকৈ 3-4 দিন পাৰ হৈ গ'ল। ভকতজনে ভাবিলে, অঁ মই যিটো উদ্দেশ্য লৈ আহিছিলোঁ এওঁ দেখোন মোৰ ফালে নাচায়ো একো কথা নাপাতে, কালিলৈ ধৰা হ'ব। বাট চাই আছে। পিছদিনা অনন্ত সজ্জাৰ পৰা ওলাই অহাৰ লগে লগে দৌৰ মাৰি গৈ আগবেদি ধৰিলে। কি হ'ল? কি হোৱা নাই? মোৰ 4 দিন হ'ল ইয়ালৈ অহা, তুমি মোৰ ফালে নোচোৱাও, একো কথা নুসুধা। সেইটো কথাটো মই নাৰদক বহুত আগতে কৈ থোৱা আছে। নাৰদক বিষ্ণুক আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰো কীৰ্তন চাই। মোক বৈকুণ্ঠত বিচাৰি নাপাবা নাৰদ, মই মানে যোগীৰ হৃদয়ত নাথাকোঁ। ন অহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাং হৃদয়ে ন চ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকোঁ। তেতিয়া ভকতজনে ক'লে, তেনেহ'লে প্ৰভু মোক আকৌ আগৰ ঠাইলৈ পঠিয়াই দিয়া। গতিকে ইয়াত এতিয়া সেই কথাটো কৈছে, সকলো সুখতকৈ স্বৰ্গ সুখ শ্ৰেষ্ঠ, স্বৰ্গ সুখতকৈ মুক্তি সুখ, মুক্তি সুখতকৈও ভকতৰ লগত বহি কৰা কৃষ্ণৰ ভক্তিৰ যিটো ৰস সেইটো সৰ্বশ্ৰেষ্ঠ। সেইটো বুজি পালে? তাৰপিছত কৈছে, আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতো হৰ জগতৰ আয়ু। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি দিনে দিনে এদিন আয়ুস আমাৰ কমি গৈ আছে। ভাগৱতৰ এই তত্ত্বটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া বহুত মানুহে সদায় জীয়াই থাকিম বুলি ভাবে দেই, মনত ৰাখিব। আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি। সদায় জীয়াই থাকিম বুলি ভাবে কাৰণে আনক দুখ দিবলৈ, কষ্ট দিবলৈ, আঘাত কৰিবলৈ, সীমা ঠেলিবলৈ ভয় নকৰে। আনৰ সীমা ঠেলি নিজে কেনেকৈ অকণমান ধনী হওঁ, আনক ঠগি কেনেকৈ সুখী হওঁ, এনেকুৱা অপচেষ্টা কৰে। কিন্তু আনক ঠগিলে, আনৰ অন্যায় কৰিলে যে তেওঁৰ যে মানে আয়ুস কটা যাব, তেওঁ যে পাপ হ'ব, সেইটো কথাটো আজি আমাৰ বহুতে বুজি নাপায়। পাপ আয়ো পৰপীড়নম। আপুনি কাক দুখ দিব? চবতে ভগৱান আছে। ভগৱানক দুখ দিব, ভগৱানকে আঘাত দিব, ভগৱানকে অন্যায় কৰিব, সীমা ঠেলিব, আকৌ আপোনাক ভালে নহ'ব। ভাগৱত শুনি সেই ভুল ধাৰণাবিলাক আঁতৰাব লাগিব। আমাৰ সূৰ্য উদয় অস্ত যোৱাৰ লগে লগে আমি এদিন মৃত্যুৰ ফালে যে আগবাঢ়ি গৈ আছোঁ, এই কথাটো আমি উপলব্ধি কৰিব লাগিব। আজি বহুতে সেই কথাটো উপলব্ধি নকৰি সদায় জীয়াই থাকিম বুলি ভাবে কাৰণে মানুহক অন্যায় কৰিবলৈ মানে কুণ্ঠাবোধ নকৰে। ফলত কি হয়? তেওঁলোকৰ পাপ হয় আৰু অলপতে এই সংসাৰৰ পৰা গুচি যাব লগা হয়, অল্পায়ু হয়, আয়ুস কাটি দিয়ে দেই। পৰহিংসা কৰা মানুহক কেতিয়াও ভগৱন্তই 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে। গতিকে তাৰপিছত কৈছে, একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যাই বিঠা। এই বিষয়ে মই উদ্বোধনী ভাষণত কৈছোঁ। এক ক্ষণ মানে 4 মিনিট। 4 মিনিট সময় আমি ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে ল'ব পাৰে, গাব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব দেই। গতিকে আমি ভগৱন্তৰ ভকত, তেওঁ আমাৰ পিতৃ, তেওঁক আমাৰ পুজিবলৈ কি লাগে? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। আমি ভগৱানক নামেৰে পূজা কৰিব লাগিব আৰু সেই নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। 1000 নাম প্ৰত্যেকৰ হৃদয়ত ভগৱানে পুঞ্জীভূত কৰি দিছে, তাৰ পৰা মাত্ৰ এটা নাম আমি গাব লাগে, ক'ব লাগে। মাধৱদেৱে কি বুলি কৈছে? ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই।
গতিকে আমি সদায় যাতে ঈশ্বৰৰ নাম এটা গাব পৰা হ'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে sing of Hari with his from in heart no other virtue is greater than nam's word ভগৱন্তৰ হাজাৰ নামৰ পৰা এটা নাম যদি কোনবাই উচ্চাৰণ কৰিব পাৰে তাতকৈ আৰু পুণ্য বেলেগ নাই গতিকে আমি ভগৱন্তৰ এটা নাম যাতে আমাৰ প্ৰতিজন সদস্যই গাঁওখনৰ সমাজৰ প্ৰতিজনৰ মুখতে যাতে আমি ল'ব পাৰোঁ গাব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব যদি হেতুকে নকৰে তেতিয়াহ'লে জীৱন বৃথা হৈ যাব এই কথাটো আপুনি মই নুবুজাটো দূৰৰ কথা কৃষ্ণৰ পৰম সখা অৰ্জুনেও বুজি পোৱা নাছিলে এদিন তেওঁ সংস্কাৰ কৰি দিয়া উদ্দেশ্যে তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি যুগুত কৰি অৰ্জুনক প্ৰশ্ন অৱতাৰণা কৰিলে অৰ্জুন প্ৰভু তুমি জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে সঁচা কঠীয়া গাঁও আছে নেকি আছেতো নকওঁ তুমি দেখিছানে নাই বোলে দেখা নাই চাব খোজা নেকি বোলে চাব খোজো উঠা ৰথত উঠা অৰ্জুনক ৰথত তুলি লৈ কৃষ্ণই সঁচা কঠীয়া গাঁও দেখুৱাবৰ কাৰণে সঁচা কঠীয়া গাঁৱৰ অভিমুখে তীব্ৰ বেগত ৰথ এৰি দিছে কিছু দূৰ যোৱাৰ পিছতেই সঁচা কঠীয়া গাঁৱৰ ফালৰ পৰা এজন আলৰ বুঢ়াই হাতত এডাল লাখুটি লৈ থৰক বৰককৈ আহি আছে কৃষ্ণই অৰ্জুনক উদ্দেশ্যি ক'লে সখা সেই বৃদ্ধগৰাকী দেখিছানে হয় দেখিছোঁ সেইগৰাকীয়ে সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে যায় তুমি সুধিবাচোন বোলে তুমি ওচৰ পালে ৰথ ৰাখি দিবা মই ৰথ ৰাখি দিম বুঢ়াৰ ওচৰত পোৱাৰ লগে লগে ৰথ ৰাখি দিলে লগে লগে অৰ্জুনক ক'লে তুমি সোধাচোন ইমান বুঢ়া বয়সত তেওঁ ক'লে ককা বোপা তুমি ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ কোনফালে যোৱা বোপা মই সাধুৰ সংগলৈ যাওঁ সাধুৰ সংগলৈ বোলে হয় কৃষ্ণ কৈছে বয়স কিমান হৈছে সোধাচোন ককা আপোনাৰ বাৰু বয়স কিমান হৈছে বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে হেৰা প্ৰভু এইজনে কি সঁচা কঠীয়া গাঁৱৰ আচল বুঢ়াজন দেখোঁতেই শীতল পিঠিতেই কায় দেখাতে 80-85 বছৰৰ বুঢ়া এওঁ মাত্ৰ 5 বছৰ বুলি ক'লে আৰু সেইজনকে তুমি সঁচা কঠীয়া গাঁৱৰ আচল বৃদ্ধ বুলি স্বীকৃতি দিলা ভিতৰৰ সোপাই কি ক'ব মোক দেখুৱাবই নালাগে ইয়াৰ পৰাই ৰথখন ঘূৰোৱা কৃষ্ণই ক'লে ৰ'বাচোন ৰ'বা সুখী ধৈৰ্য ধৰা কিয় তেনেকৈ ক'লে সোধাচোন ককা অকণমান ৰ'বচোন বোপা কি হ'ল মোৰ সংশয় হৈছে কি সংশয় তোমাকতো দেখাত একেবাৰে 80-85 বছৰৰ বুঢ়া যেন লাগিছে তুমি মাত্ৰ 5 বছৰ বুলি ক'লা বোপাই ৰহস্য আছে ৰহস্য বোলে হয় ভেদ কৰা হওকচোন তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা কিন্তু বেদত কৈছে ভাগৱতত কৈছে ভগৱানে কৈছে মহাপুৰুষে কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিঠা যে আমি যদি এক ক্ষণ 4 মিনিট সময় যদি ঈশ্বৰৰ কথা নুশুনাকৈ জীৱনটো অতিবাহিত কৰোঁ এইটো বিঠা জীৱন গ'ল তুমি কোৱাৰ দৰে মোৰ 85 বছৰ সঁচা কিন্তু 80টা বছৰ মই কেৱল পৰিয়াল পোহপাল দিবৰ কাৰণে ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ঈশ্বৰত শৰণ গ্ৰহণ নকৰাকৈ সাধুৰ সংগলৈ নোযোৱাকৈ মই কেৱল বিষয়ৰ চিন্তাত কৰি মোৰ 80টা বছৰ পাৰ হ'ল গতিকে এইটো মোৰ বিঠা আয়ুস গ'ল মই বিঠা আয়ুসৰ হিচাপ তোমাক দিয়া নাই ঈশ্বৰত শৰণ ভজন লৈ সাধুৰ সংগত গৈ ঈশ্বৰৰ কথা শুনা মোৰ মাত্ৰ 5 বছৰ হৈছে এই সঁচা হিচাপটোহে তোমাক মই দিছোঁ তেতিয়াহে কৃষ্ণৰ মানে অৰ্জুনৰ দিব্য চক্ষু মুকল খাই গৈছে ভগৱানে আমাৰ আয়ুসটো আচলতে কোন দিনাৰ পৰা হিচাবলৈ আনে মাধৱদেৱে ঘোষাত লিখিছে হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে গতিকে আমি শৰণ ভজন যাতে ল'ৰা ছোৱালীক 12 বছৰ বয়সত যাতে শৰণ দিব পাৰোঁ শৰণ অনগল হ'লে ভজন দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব কিন্তু আজি আমাৰ বহুত পিতৃ মাতৃ বা সমাজৰ লোকৰ মাজত এটা ভুল পৰম্পৰা অন্ধবিশ্বাস কুসংস্কাৰে এনেকুৱাকৈ গ্ৰাস কৰিছে যে আমি 12 বছৰীয়া ল'ৰাটোক শৰণ দিলে তেওঁ জানো ৰাখিব পাৰিব তেওঁ জানো পালিব পাৰিব নাই ইমান সোনকালে শৰণ দিব নালাগে এইটো হৈছে আমাৰ ভাৱে বেদৰ ভাৱ নহয় বেদে কি কৈছে
হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম আমি সৰু কালৰ পৰাই ল'ৰা ছোৱালীক ভাগৱত ভক্তি ধৰ্মৰ শিক্ষা আমি দিব লাগিব এইটো আমাক শাস্ত্ৰই কৈছে শেষত কি বুলি ক'লে যে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতিয়া ২৮,০০০ ঋষিয়ে কৈছে যে আমি ঈশ্বৰত অৰ্পণ কৰিয়ে কৰ্ম কৰিছোঁ কিন্তু ইয়াত বহুত বিঘিনি আছে বুলি জানিলোঁ কিয় যে নিয়ম নীতি আছে আন ধৰ্মবিলাকত নিয়ম নীতি বান্ধি থোৱা আছে দেই মনত ৰাখিব বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে সে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ ভাগৱত ধৰ্ম ভক্তি ধৰ্ম সাৰ্বজনীন সনাতন ইয়াত কোনো নিয়ম বান্ধি দিয়া নাই ৰাতিপুৱা পাৰিবা দুপৰীয়া নোৱাৰা দুপৰীয়া পাৰিবা গধূলি নোৱাৰা গধূলি পাৰিবা ৰাতি নোৱাৰা ল'ৰাই পাৰিব ছোৱালীয়ে নোৱাৰে ডেকাই পাৰিব বুঢ়াই নোৱাৰে এইবিলাক কোনো নিয়ম বান্ধি থোৱা নাই গতিকে আমাৰ মানে পুৱা গধূলি দুপৰীয়া যেতিয়াই ইচ্ছা হয় আমি তেতিয়াই ঈশ্বৰৰ নাম ল'ব পাৰোঁ ঈশ্বৰৰ কথা শুনিব পাৰোঁ ক'ব পাৰোঁ সকলোখিনি আমি লোৱাত আমাৰ বাধা নাই সেইকাৰণে শংকৰদেৱৰ ধৰ্মটো হৈছে বা ভাগৱত ধৰ্ম হৈছে সাৰ্বজনীন সনাতন গতিকে এই ধৰ্মৰ মাজেদি যাতে আমি উঠি অহা প্ৰজন্মক আমি লৈ যাব পাৰোঁ আজিৰ দৰে যদি আপোনালোকে বিতংকৈ পুংখানুপুংখভাৱে ভাগৱতৰ যিবোৰ নীতি আদৰ্শ আমাক দিছে ৮ প্ৰকাৰ সদাচাৰ ইয়াত লিখা আছে মনত ৰাখিব কায়ৰ সদাচাৰ প্ৰধানকৈ দেই প্ৰধানকৈ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই ৮ প্ৰকাৰ সদাচাৰৰ নীতি নিয়ম যদি আমি শিকিব পাৰোঁ ল'ৰা ছোৱালীক শিকাব পাৰোঁ আপোনালোকৰ পৰিয়ালৰ কোনো ল'ৰা ছোৱালী ১০০ বছৰৰ আগত মৰিব নোৱাৰে কোনো ল'ৰা ছোৱালীৰ শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে ইমান নিয়ম আমাৰ ভাগৱতত দি থোৱা আছে কিন্তু আমি আজিৰ দৰে পৰিৱেশৰ মাজেদি পুংখানুপুংখভাৱে প্ৰতিটো কথা যাতে আমি ল'ৰা ছোৱালীক শিকাব পাৰোঁ আমাৰ ভাগৱত ব্যাখ্যা ৫ প্ৰকাৰে কৰিবলৈ শিকিব লাগে দেই আপোনালোকক কৈ থৈছোঁ ৫ প্ৰকাৰে ভাগৱতৰ ব্যাখ্যা কৰিব জানিব লাগিব ৫ প্ৰকাৰে কৰিব নাজানিলে ভাগৱতৰ ব্যাখ্যাই আপোনালোকক কেতিয়াবা ক'ত পেলাই দিব ক'ত মানে সংঘাত আনি দিব সময়েহে ক'ব গতিকে আমাৰ ভাগৱত ব্যাখ্যা কেনেকৈ কৰিব লাগে শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক এই ৫টা প্ৰকাৰে যদি ব্যাখ্যা কৰিব নাজানে ভাগৱতৰ অৰ্থই আমাক বিপদত পেলাই দিব তাৰ এটা মই উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে ১০০টা ল'ৰা জন্ম দিছিল আটাইতকৈ ডাঙৰজনৰ নাম ভৰত তেওঁৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল ৯জন নৱদ্বীপৰ অধিপতি ৯জন সিদ্ধ পুৰুষ ৯ 18 ভৰতক লৈ ১৯জন বাকী ৮১ জনে কৰ্মকাণ্ড কৰি আছে বুলি কৈছে দেই ভাগৱতে আপোনালোকে এটা কথা মনত ৰাখিব পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে আমাৰ আগম পথে যোৱা মানুহৰ সংখ্যা সদায় বেছি হ'ব দেই আগম পথে যোৱা মানুহৰ সংখ্যা বেছি হ'ব গতিকে ৬০,০০০ ঋষিয়ে ভাগৱত শুনিছিল খুটে ক'ব বুলি কোৱাৰ লগে লগে ৩২,০০০ গুচি গ'ল ২৮,০০০ শুনিলে ৩২,০০০ কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে গতিকে ভগৱানে সদায় বাওঁহাতীয়া মানুহৰ সংখ্যা বেছি ৰাখিব কিয় বাওঁহতীয়া অৰ্থাৎ আগম পথৰ মানুহ যদি কমাই পেলাই নিগম পথৰ মানুহ সৰহকৈ দিয়ে তেতিয়া আগমৰ মানুহখিনি সোনকালে নিগমলৈ গুচি আহিব তেতিয়া ভগৱন্তৰ বজাৰখন বন্ধ হৈ যাব ভগৱন্তই জীৱক লৈহে বজাৰ কৰি আছে আমাৰ জীৱবিলাকক লৈহে তেওঁ খেলা কৰি আছে বিনোদ বিলাসানত কৰি আছে গতিকে সেইকাৰণে আপোনালোকে কেতিয়াও পৰধৰ্মক সমালোচনা নকৰিব নাই মহাপুৰুষে কোনো ধৰ্মক নিন্দা কৰাৰ কাৰণে মানা কৰিছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কৰিবা ভূতক দায়া সকলো নচিত হৈব শান্ত চিত্ত সৰ্বধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল আপোনালোকৰ দোল বাগানৰ মানুহৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই কিন্তু আত্মাৰ সম্পৰ্ক আছে আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ সন্তান সেইফালৰ পৰা দোল বাগানৰ কোনো লোকে যদি ভুল কৰা দেখি মই যদি মোৰ কোনো গাঁৱৰ মানুহ নহয় সমাজৰ মানুহ নহয় মোৰ জাতিৰ নহয় মোৰ পৰিয়ালৰ নহয় মোৰ ধৰ্মৰ নহয় মোৰ সমাজৰ নহয় এই বুলি যদি আপুনি ভুল কৰা দেখিও মই যদি নুকুৱাকৈ গুচি যাওঁ মই বাচি যাব নোৱাৰিম মই আপুনি কৰা ভুলৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব অংশীদাৰ হ'ব লাগিব
নাই তাক সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপোনাক নোকোৱা মানে মই সমৰ্থন কৰা হ'ল, সমৰ্থন কৰি যোৱা মানে মোৰ আৰ্জিত পুণ্য নষ্ট হৈ যাব। গতিকে মই আপোনাক আঙুলিয়াই থৈ যাম, মানিলে তৰিব নামানিলে মৰিব, ভগৱানে মোক ভাল পাব। কাৰণ মই আত্মা দৃষ্টিত সঁচা কথাটো কৈ গৈছোঁ। কাৰণ এইটো আপুনি মই দূৰৰ কথা, অৰ্জুনেও প্ৰতিবাদ কৰিছিল ভগৱানক, তুমি চব নামতে হয় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে, তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, তাতহে আন্ধাৰ থাকিব। সূৰ্য পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব। দৌল বাগানৰ ৰাইজে যদি ভাগৱত নপঢ়ে, কীৰ্তন নপঢ়ে, দশম ঘোষা ৰত্নাৱলী নপঢ়ে, ঈশ্বৰৰ নাম নলয়, তেতিয়াহ'লে ইয়াৰ মানুহে তপ জপ যজ্ঞ কৰিবই লাগিব, তপ জপ যজ্ঞ কৰিবই লাগিব। যদি নাম লৈছে তেতিয়াহ'লে তপ জপ যজ্ঞৰ প্ৰয়োজন নাই বুলি কৈছে। জৈত্য নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। সূৰ্যস্বৰূপ মোৰ নাম নোহোৱা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে নালাগে, তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ, যদি তথাপি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামে সেই সংসাৰক, নামবিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। তুমি মই সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথা ক'লোঁ, মানিলে তৰিবা নামানিলে মৰিবা। তাৰ দুখে মোক স্পৰ্শ কৰিব। কোনো মাক বাপেকে ল'ৰা ছোৱালী বেয়া হোৱাটো নিবিচাৰে। সব মাক বাপেকে ল'ৰা ছোৱালী কয় বোপায়ো বেয়া ল'ৰা ছোৱালীৰ লগত নুফুৰিবা, বেয়া বস্তু নাখাবা, বেয়া ঠাইলৈ নাযাবা, ভালকৈ পঢ়া শুনা কৰিবা, সদায় ভাল উপদেশকে দিয়ে। যদি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ ভাল উপদেশ নামানি বেয়া সংগত ফুৰে, বেয়া বস্তু খাই বেয়া ঠাইলৈ যায়, তাৰ কাৰণে মাক বাপেক দায়ী হ'ব নোৱাৰে। ঠিক তেনেকৈ শাস্ত্ৰই আমাক চবকে সৎ জ্ঞানে দিছে। শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব? ভাগৱতে কেৱল উপায়হে সঁচা কথাটো দেখুৱাইহে দিছে। আপুনি যদি নামানে তাৰ কাৰণে ভাগৱত জগৰীয়া নহয়, আপুনি নিজেই তাৰ কৰ্মফল ভোগ কৰিব। না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটি শ্ৰদ্ধে অপি অবৈষমেব ভুক্তৈবম কীট কৰ্ম শুভাশুভম। কৰ্মৰ দুটা ভাগ, এটা ভাল আৰু এটা বেয়া। এখেতৰে মোৰে সীমা একেটাই। এখেতে কুঁহিয়াৰ ৰুইছে, মই তিতা কেৰেলা ৰুইছোঁ। কুঁহিয়াৰ ৰস খোৱা দেখি যদি মই তিতা কেৰেলা ৰোৱাজনে ভগৱানক কওঁ প্ৰভু মোকো কুঁহিয়াৰ ৰস এগিলাচ খুৱাব, ভগৱানে পাৰিব নেকি বাৰু? কাৰণ মই ৰুওঁতেই তিতা কেৰেলা ৰুইছোঁ, মই তিতাই খাব লাগিব। মই জীয়াই থাকোঁতে আনক অন্যায় কৰিছোঁ, হিংসা কৰিছোঁ, ঠগিছোঁ, বেয়া কাম কৰিছোঁ, মই বেয়া ফলেই খাব লাগিব, মোক কেতিয়াও ভাল ফল দিব নোৱাৰে। সেইকাৰণে ভাগৱত শুনি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে মাত্ৰ দুটা পদ দিছে, এটা বেয়া এটা ভাল, এটা দিন এটা ৰাতি, এটা পোহৰ এটা আন্ধাৰ, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিবৃত্তি, এটা সকাম এটা নিষ্কাম। গতিকে কোনটো ল'ব লাগিব? আপুনি মইনো কোন? ব্যাসৰ দৰে বিদগ্ধ পণ্ডিত, যিজনক ভগৱানে বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি পৃথিৱীত জন্ম দিছিল, তেওঁ প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে মানে অসুস্থতাত ভুগিব লগা হ'ল। কেনেকৈ? অলপ পিছতে পাব। দিনেক পূৰ্বতে পৰা সৰসুত ঋষি, বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী, উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্ধী। যে তেওঁ ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতেও অসুস্থতাত ভুগিব লগা হ'ল। আৰু কিয় সেই অশান্তিভাৱে তেওঁক মনত প্ৰতিক্ৰিয়া কৰিছে, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। অধু মুখে আছে বসী হুয়া নিশবদ, সেইবেলা তৈতে আহি মিলিল নাৰদ। ভগৱানে নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। হাতে বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি বিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। দেখাৰ লগে লগে সচকিত গ'ল। আহা হা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে। পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা পানী টিঙেৰে মুখ ধুবলৈ দিব নালাগে, মুখ ধোৱা পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে, এইটো বেদৰ মত। গতিকে উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি পঠাইছিলে।
ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিলে, তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয় মোক কোৱা। তেতিয়া ব্যাসে ক'লে, দেৱৰ্ষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল, তুমি অৱতাৰী পুৰুষ বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া। এইখিনিত তেওঁ দাস্যত্ব ভাৱটো প্ৰকাশ কৰিছে। তেওঁ নিজেও 24 অৱতাৰ অন্যতম অৱতাৰ, কিন্তু মান্যতা নাৰদক দিছে। তেওঁৰ সেই দাস্যত্ব ভাৱৰ প্ৰশ্ন শুনি নাৰদে উত্তৰ ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমি গোটেই জগতখনক বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি মানুহক প্ৰাণী বলি দি পেলাই ধৰ্ম আচৰণ কৰিবলৈ, ইয়াতকৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাখিল সমী। তুমি বেয়া কামো ভাল বুলি ক'লা, আৰু সকলো মানুহে তুমি বিদগ্ধ পণ্ডিত কাৰণে তোমাৰ কথা মানি ল'লে। ফলত কি হ'ল? আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, তুমি নুবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম। তুমি মানে মানুহক হিংসা ধৰ্ম শিকাই দিলা। তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ হিচাপে স্বীকৃতি ল'লা, কিন্তু বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, কুকুৰৰ চিগাৰ ল গদৰ ভৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰীহে, আত্মাটো নহয়। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম, সকলোকে তুমি সেৱাত ধৰিবা, শুশ্ৰূষা মৰম কৰিবা। গতিকে তুমি কি কৰিলা? মানুহক হিংসা ধৰ্ম শিকাই দিলা। ফলত কি হ'ল? সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত অৱশেষী অভিপ্ৰায়। ব্যাসে যদি বিপথে পৰিচালিত কৰাৰ কাৰণে পাপ হ'ল, আপোনালোকৰ দৌল বাগানৰ কাৰোবাক ভগৱন্তই আটাইতকৈ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ, কাৰোবাক জ্ঞানী, কাৰোবাক ধনী, কাৰোবাক মানি কৰি পঠাইছে। আপোনালোকে যদি সমাজৰ মানুহে আপোনাৰ কথা মানে বুলি আপুনি যদি নিজৰ মতেৰে যদি সমাজখনক ভুল পথে পৰিচালিত কৰে, আপুনি মই বাচি যাব পাৰিম নেকি? নোৱাৰিম। আপোনাৰ মোৰ অৱস্থা ব্যাসৰ দৰে হ'ব। সেইকাৰণে ভাগৱত শুনি আমি সত্যটো আমি অনুধাৱন কৰিব লাগিব। এইটোৱে হৈছে ভাগৱত চৰ্চাৰ মূল কাৰণ। এতিয়া বৰ্তমান কলিযুগত উঠি অহা প্ৰজন্ম, সমাজ, পৰিয়াল, নিজৰ ব্যক্তিগত জীৱন সংস্কাৰ হ'বৰ কাৰণে ভাগৱতৰ বাদে আৰু বিকল্প নাই। সেইকাৰণে আমাৰ প্ৰতিখন ঘৰতে, প্ৰতিটো নামঘৰতে আমি যাতে ভাগৱত চৰ্চাৰ জৰিয়তে আমি আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ সৈতে পুষ্ট হৈ জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাওঁ, তাৰ ব্যৱস্থা আমি কৰিব লাগিব। গতিকে তেতিয়া ক'লে যে এতিয়া উপায়, বোলে উপায় এটা আছে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি এই 17খন পুৰাণত তুমি যি ভুল পথ দিলা, সূৰ্য পুৰাণ ভাগৱতৰ দ্বাৰা তাক নচ্ছাত কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ নিজৰ হাতেৰেই উভালি দিয়া। আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আৰু তাৰ বচন নমানে একোজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিলে এহেন্তে পণ্ডিত। এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি উপহাসে কৰিব। গতিকে ভাগৱত সূৰ্য পুৰাণৰ দ্বাৰা 17খন পুৰাণ নচ্ছাত কৰি দিয়া, নহ'লে আৰু বিকল্প নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে হৃদয়ত দেখা পালে। কেনেকৈ? বাম পাশে মায়া, দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাবন্ত, দুহান্ত মধ্যত আছা ভগৱন্ত। ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে আছে। পথ দুটা কিন্তু মনত ৰাখিব, এটা বাওঁ, এটা সোঁ, এটা আগম, এটা নিগম, এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি, এটা সকাম, এটা নিষ্কাম, এটা সগুণ, এটা নিৰ্গুণ। আমি কোনটো পথেদি যাব লাগিব? এতিয়া ব্যাসে দেখিলে বাওঁ পথে যোৱাবিলাক বান্ধ খাই আছে। মায়ে বান্ধন্ত ভক্তি মাও মেলাবন্ত। আমি 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা দিয়া বেছি দেই, মনত ৰাখিব। ব্যাসৰ 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা বেছি। গতিকে আমি ভাগৱত পুৰাণৰ দ্বাৰা যেতিয়ালৈকে 17খন পুৰাণৰ মতক নচ্ছাত কৰিব নোৱাৰিম, তেতিয়ালৈকে আপুনি যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা আপুনি 3টা লেয়াৰৰ ভিতৰতেই ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। গতিকে ভাগৱত পুৰাণৰ মতে যাব লাগিব। এই 17খন পুৰাণত কি কৈছে? আগম বেদে কি কৈছে? হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে। এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে প্ৰত্যেক দিনে 5টা যজ্ঞ কৰিব লাগিব, পঞ্চযজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ, পিতৃযজ্ঞস্য যথাশক্তি নহাপয়েত।
ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱযজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূতযজ্ঞ বলি দিব লাগিব আৰু নিযজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা যজ্ঞ কৰিলেহে এই 5টা ধাৰৰ পৰা আমি মুক্ত হ'ম। গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ ক'লে, জগতৰ লোকসকলক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, আগম বেদে কোৱা 5টা ধাৰ কথা সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে যুগ পৰিপন্থী যি পঞ্চযজ্ঞৰ কথা কৈছে সেইটো নকৰাকৈ তোমালোকে অতি সহজতে এই 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা। তেওঁ ভক্তি ৰত্নাৱলীত লিখি থৈ গৈছে, অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ, হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষি, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃ, সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভকতিবিহীন। আজিৰ দৰে যদি ঈশ্বৰৰ কথা নুশুনে, নাগায়, নকয়, তেতিয়া আপুনি 5টা যজ্ঞ কৰিব লাগিব। যদি আপুনি ঈশ্বৰৰ কথা গাইছে, শুনিছে, ঈশ্বৰৰ শৰণ লৈছে, কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ খবৰ ঋণ খোজ গৈল সমস্তৰে, নকৰিও ঋণী আৰু নহি সিটো নৰে। কাইবাক্য মন একনিষ্ঠ কৰি যদি এক ভগৱন্তত মুক্তিদাতা, ভগৱানৰ 1000টা নামৰ এটা নাম হৈছে মুকুন্দ। মুকুন্দ মানে যি মুক্তি দিব পাৰে, ভগৱন্তৰ বাদে কোনো দেৱতাই জীৱক মুক্তি দিব নোৱাৰে, তেওঁলোক নিজেই বন্দী হৈ আছে মায়াত। গতিকে মুকুন্দৰ চৰণত যাতে আশ্ৰয় লৈ আমি যাতে গতি পাব পাৰোঁ, আমাৰ গাঁওখন, আমাৰ সমাজখন, আমাৰ পৰিয়ালটো আমি নিজেও যাতে উদ্ধাৰ হ'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকে এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব দেই। সকলো ঘৰতে ভাগৱত পঢ়িব পাৰে। আপোনালোকে জন্মদিন, ল'ৰা ছোৱালীৰ জন্মদিন পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনাৰ সংস্কৃতিৰে পাতিব লাগে। শংকৰদেৱে জন্মতিথি পাতিব কৈছে, মৃত্যু তিথিহে পাতিব হাক দিছে। কিয়? জীৱৰ মৃত্যুৱেই নাই, জীৱৰ মৃত্যুৱেই নাই। গতিকে জীৱৰ সংস্কাৰহে আছে, গতি আছে। গতিকে জন্মদিন পাতক আৰু সেইটো একাধ্যায় ভাগৱত পাঠ কৰি ভকতক মাতি পাঠ কৰক। আমাৰ এতিয়া পশ্চিমীয়া সংস্কৃতিত কি কৰে, কেক এটা বনায়, তাতে তাৰ ল'ৰাটো বা ছোৱালীজনীৰ নামটো লিখে, তাৰপিছত আকৌ ধূপ এডাল মানে মম এডাল জ্বলায় আৰু নামটো লিখা নামটো আকৌ কটাৰীয়ে কাটি তাকে খাবলৈ দিয়ে, আকৌ মমডাল ফু মাৰি নুমাই দিয়ে। আমি মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈও ধূপ চাকি জ্বলাই লয়, আমাৰ জীয়া মানুহৰ ল'ৰা ছোৱালীটোৰ জন্মদিনত আকৌ ফু মাৰি জুমাডাল নুমাই লয়। এইটো অপসংস্কৃতি দেই। এইটো এৰি আপোনালোকে ভাগৱত সংস্কৃতি, একাধ্যায় ভাগৱত পঢ়ক। ভকতৰ পদধূলি পৰাৰ লগে লগে ঘৰখন পবিত্ৰ হৈ যাব আৰু ভকতৰ আশীৰ্বাদ দিয়াৰ লগে লগে ল'ৰাটোৰ কল্যাণ হ'ব। এতিয়া কলি যুগত কাৰো ঘৰত আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই ল'ৰাটো পঢ়া শুনাত ভাল হওক, আয়ুষ্মান ভৱ, ঘৰখন মংগল হওক বুলি নকয়। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। সকলোতে ঈশ্বৰ আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। গতিকে ভকত বৈষ্ণৱক মাতি আনি আপুনি এটা আশীৰ্বাদ ল'ব। মাক বাপেকেহে জানিব ল'ৰা ছোৱালীক স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা কোন বিষয়ত দুৰ্বলতা আছে, অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা, মাক বাপেকেহে জানিব। গতিকে ভাগৱতে কৈছে, তুমি কোনোবা ল'ৰা এটা কোনোবা এটা বিষয়ত দুৰ্বলতা বুলি জানিলেই নহ'ব, তাক সবলতালৈ নিয়াৰ ব্যৱস্থাটো ভাগৱতৰ মতে কৰিব লাগিব। কেনেকৈ? আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত ল'ৰাটো বা ছোৱালীজনী সেৱা এটা কৰে, আশীৰ্বাদ ল'ব আৰু ক'ব, প্ৰভু কৃপা কৰি ল'ৰাটোক আশীৰ্বাদ এটা দিয়ক, অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব ভালকৈ পঢ়িবা বুলি কয়, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ, দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱদূৰা হয়। ভকতৰ আশীৰ্বাদত আপোনাৰ ল'ৰা ছোৱালী পৰিৱৰ্তন হৈ যাব। এয়া হৈছে ভাগৱতৰ মত। এই আদৰ্শৰে যাতে আমি ঘৰখন সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। আৰু আমাৰ ঘৰখন পবিত্ৰ কৰা একমাত্ৰ উপায় হ'ল ভকতৰ পদধূলি। আমাৰ চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে অৱতাৰ হৈ কৈছে, যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয় জানা মহন্তৰ ইটো মত। যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখন সাপৰ গাত, তাত ক্ৰোধ, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট মানে খং, ৰাগ, ঈৰ্ষা এইবিলাক বেছি হৈ থাকে। গতিকে ভকতৰ পদধূলি পৰাৰ লগে লগে পবিত্ৰ হৈ যায়।
হয় নাই গতিকে আমাৰ ভকতৰ পদধূলিয়ে ঘৰটো দূৰৰ কথা মানে তীৰ্থকো পবিত্ৰ কৰে পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল তীৰ্থবিলাকক পাপীবিলাকে চুই অপবিত্ৰ কৰে তেতিয়া ভগৱন্তক তীৰ্থবিলাকে প্ৰাৰ্থনা কৰে মহাপাপীবিলাকে চুই আমাক অপবিত্ৰ কৰিলে তুমি কৃপা কৰি আমাক উদ্ধাৰ কৰা পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল গতিকে ভকতে তীৰ্থক পবিত্ৰ নকৰে ভকতেহে তীৰ্থক পবিত্ৰ কৰে সেইকাৰণে শংকৰদেৱ একাধিকবাৰ তীৰ্থ কৰিবলৈ গৈছিল নিজে পবিত্ৰ হ'বৰ কাৰণে নহয় তীৰ্থক পবিত্ৰ কৰাৰ কাৰণে একাদশ স্কন্ধ ভাগৱতত এই বিদুৰক উদ্দেশ্যি যুধিষ্ঠিৰে এই কথাটো কৈছিল আপোনালোকে জানে মহাভাৰতৰ যুদ্ধৰ আগতেই মানে অন্ধ ধৃতৰাষ্ট্ৰই বৈমাতৃৰ ভাতৃ বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল কোৱা ভাই বিদুৰ আমি পঞ্চপাণ্ডৱক অংশ দিব লাগে নে নালাগে তেতিয়া মহাভক্ত বিদুৰে কৈছিল দাদা পঞ্চপাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তি আত্মসাৎ কৰিব নাপায় তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে কিন্তু পুত্ৰ মহান্ধ ধৃতৰাষ্ট্ৰই মানে সেই উপদেশ নামানিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে যাৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে সমস্ত ৰাজ সন্মান ত্যাগ কৰি বিদুৰ তীৰ্থলৈ গুচি গ'ল গতিকে প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি ঘূৰি আহি যেতিয়া মানে হস্তিনাপুৰত উপস্থিত হৈছে তেতিয়া যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি কুন্তি আয়ে আদৰণি জনাবলৈ গৈ যুধিষ্ঠিৰে খুৰাকক সাৱটি ধৰি কান্দি কান্দি কৈছে খুৰা তুমি অতদিন ক'ত তীৰ্থ কৰিলা ক'ত খালা ক'ত শুলা কোনো ক্ষেত্ৰ তীৰ্থভূমি এটকালে ফুৰা ভূমি কেনমতে মিলিল আহাৰ জানিলোঁ তোমাকো পাই তীৰ্থেহে পবিত্ৰ ভৈলা তীৰ্থৰেহে সাধা উপকাৰ আচলতে তুমি গৈ তীৰ্থক পবিত্ৰ হোৱা নাই তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থযত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে লৈ ভকতে পৰশে গৈ তেবে হুৱে পাতকৰহীন গতিকে পাপীবিলাকে গৈ গংগা গয়া গাখীত গা ধোৱাৰ লগে লগে সেইবিলাক অপবিত্ৰ হৈ যায় গতিকে অপবিত্ৰ তীৰ্থবিলাকক গৈ ভকতে পবিত্ৰ কৰে এই তথ্য আমাক দিছে সেইকাৰণে আজিৰ দৰে তীৰ্থলৈ আমাৰ ল'ৰা ছোৱালীক আনিব লাগে দেই উদ্ধৱক যাবৰ সময়ত কৈছে তুমি চিন্তা নকৰিবা তোমাৰ কাৰণে মই জীৱনশৈলীৰ সকলো ব্যৱস্থা কৰি থৈ আহিছোঁ পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি এই মধুবন ক্ষেত্ৰত আছোঁ বুলি যদিও ভাবিছোঁ আচলতে আমি আজি পুণ্যভূমিত আছোঁ ভকত য'ত থাকে সেইখন পুণ্যভূমি আৰু ভকতে য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ এয়া আজি আমি দ্বিতীয় বৈকুণ্ঠ আৰু সত্ৰত আছোঁ গতিকে প্ৰয়াণৰ পিছতো মই তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শৱনাথ সেৱনাথ দৰ্শনাথ পাঠাত পাপনাশিনী মই প্ৰয়াণৰ পিছত ক'ত থাকিম ভাগৱতত থাকিম কেনেকৈ শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে সেই ভাগৱত যদি কোনোবাই সেৱা কৰে সেই ভাগৱত যদি কোনোবা দৰ্শন কৰে সেই ভাগৱত যদি কোনোবাই শ্ৰৱণ কৰে সেই ভাগৱত যদি কোনোবাই কীৰ্তন কৰে সব পাপ মই নাইকিয়া কৰি দিম পাপ কি বস্তু পাপ আমি দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ আজি আমাৰ সমাজত বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰিছে শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয় পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম ই গতিশীল আমি ইতিহাসলৈ যদি চাওঁ আমি দেখা পাম যে আমাৰ উপৰি পুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া আমাৰ উপৰি পুৰুষসকলে কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া পুখুৰী নদীৰ পানী খাইছিল আজি খাব নেকি বাৰু নাখায় কাৰণ সভ্যতা বিকাশশীল সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল গতিকে আমি মানে যুগ ধৰ্ম আচৰণ কৰিব লাগিব যুগ পৰম্পৰা আমি আচৰণ কৰিব লাগিব
শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে, সব পৰম্পৰা ধৰি থাকিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে, এইটো শাশ্বত পৰম্পৰা। ই পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি সেই পৰম্পৰা মানি চলিব লাগিব। আৰু যিবিলাক পৰম্পৰাত এইবোৰ নাই আমি এৰিব লাগিব। যেনে পৰিয়ালত মানুহ মৰিলে বহুত সমাজত আজি তাৰিখতো এবছৰ ধৰি নামঘৰত সোমাবলৈ নিদিয়ে, গুৰুগৃহত সোমাবলৈ নিদিয়ে, সমাজৰ লগত নাম পাঠত সহযোগ কৰিব নিদিয়ে। এইবোৰ নীতি যদি কোনোবা সমাজত আছে আপোনালোকে এৰিব দেই, এইটো বেদৰ পৰিপন্থী। কৈছে হয়নি? গতিকে এইবিলাক আমাৰ ভুল পৰম্পৰা, এইবোৰ এৰিব। আমাৰ বেদে কৈছে 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত তৈল স্পৰ্শ কৰিলে তেওঁ চেচ আৰু। বুজা নাই? আমাৰ দেহটোৰহে সংস্কাৰ আছে, জীৱৰ গতিহে আছে। দেহটো কি হয় মানে হয়হস্তি ৰথে যেন হৃদগণে ফুৰয় ৰাজা বোলাই, প্ৰাণে কালে প্ৰাণ গৈলে সেইটো শৰীৰ হুৱে বিস্তাপলো চায়। বহুত ৰজা মহাৰজা একদম ৰথত উঠি মানে হেৰিয়াত উঠি ৰজা মহাৰজা বোলাই আছিল, কিন্তু যিদিনাখন প্ৰাণ গ'ল সেইদিনাখন পুৰি পেলালে ছাই হ'ব, পুতি থ'লে পলু হ'ব, পেলাই দিলে বিস্তা হ'ব, তিনিটা ঠাইত গুচি যাব। গতিকে আমি এবছৰ দিন যদি মানুহজনক বা পৰিয়ালটোক যদি ঈশ্বৰৰ কথা শুনিবলৈ, নামঘৰলৈ আহিবলৈ, সমাজলৈ যাব নিদিওঁ, তাৰপিছতে যদি আকৌ এজন মৰিলে, তাৰপিছত যদি আকৌ এজন মৰিলে, কি হ'ব তেতিয়াহ'লে? সেই ঘৰখন ঈশ্বৰ বিমুখী হৈ যাব। আমাক সেইটো কোৱা নাই দেই, বেদে সেইটো কোৱা নাই। এতিয়া আপোনালোকে যদি ইয়াত আছেনে নাই মই নাজানো, যদি তেনেকুৱা পৰম্পৰা আছে আপোনালোকে এৰিব, কাৰণ আমাৰ বেদৰ মতে চলিব। আপোনালোকে বেদে সিদ্ধান্ত দি থৈছে, বুজিছেনে? আমাৰ মানে জীৱৰ মৃত্যুৱেই নাই, জীৱৰ সংস্কাৰ গতি আছে, মাত্ৰ এই দেহটোৰ সংস্কাৰ আছে। গতিকে 12 দিনত তৈলস্পৰ্শ পাছত আৰু কোনো চোৱা থাকিব নোৱাৰে। এইখিনি আপোনালোকে আগবাঢ়ি যাব। শেষত কি ক'লে যে এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন সংকীৰ্তকীত। 28,000 ঋষিয়ে তেতিয়া সুতক ক'লে যে তুমি এতিয়া কৃষ্ণ কথা শুনাই আমাক কীৰ্তকীত কৰা, জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহিউক মহাভাগৱত শাস্ত্ৰ। 28,000 ঋষিয়ে কলি যুগত যজ্ঞ কৰি বিফল হৈছোঁ বুলি কৈছে। আপুনি মই সফল হ'ব পাৰিম নেকি? নোৱাৰোঁ। সেই কথাটো আমি উপলব্ধি কৰিব লাগিব দেই। উপলব্ধিয়ে সংস্কাৰ কৰে। পাপ কৰি অনুতাপ উপজিল যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবা হাতাৰ। আপুনি এটা ভুল কৰি যদি এইটো হয় দেই মোৰ ভুল হৈছিলে, আজি ভাগৱতেহে আচল কথাটো পালোঁ, এই বুলি যদি উপলব্ধি কৰে সংস্কাৰ হৈ যাব। গতিকে আমি এই আদৰ্শৰে যাতে আমাৰ সমাজখন উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনালোঁ।